নমস্কাৰ বন্ধু বান্ধৱীসকল, ইউনিক জিকে হাছাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক পোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অসমীয়া কেলেণ্ডাৰৰ কোনটো মাহত ৩২ দিন থাকে? বহাগ, জ্যেষ্ঠ, আষাঢ়, কাতি। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আহাৰ মাহত। নেক্সট কুৱেশ্যন। অসমৰ সকলোতকৈ ওখ মন্দিৰ কোনটো? মহামৃত্যুঞ্জয় মন্দিৰ, গুৱাহাটী উমানন্দ মন্দিৰ, গুৱাহাটী কামাখ্যা মন্দিৰ, শিলাঘাটৰ কামাখ্যা মন্দিৰ। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল মহামৃত্যুঞ্জয় মন্দিৰ। নেক্সট কুৱেশ্যন। কোনবিধ খেলৰ বাবে আহতগুৰি বিখ্যাত? বুলবুলি চৰাই যুঁজ, হাতী যুঁজ, কুকুৰা যুঁজ, ম'হ যুঁজ। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল ম'হ যুঁজ। নেক্সট কুৱেশ্যন। প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন? বাবুল মাৰ্মিজ, মৃণাল কান্তি ৰয়, দীপক দে, অসীম হাজৰিকা। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল বাবুল মাৰ্মিজ। নেক্সট কুৱেশ্যন। অসমৰ পৰা এতিয়ালৈকে কেইগৰাকী খেলুৱৈয়ে অৰ্জুন বঁটা লাভ কৰিছে? 9জন, 7জন, 5জন, 3জন। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল 7জন। নেক্সট কুৱেশ্যন। অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথম মহিলা বক্সাৰগৰাকীৰ নাম কি? মঞ্জু ৰাণী, অংকুশিতা বড়ো, লাভলীনা বৰগোহাঁই, যমুনা বড়ো। আৰু শুদ্ধ আনচাৰটো হ'ল লাভলীনা বৰগোহাঁই। নেক্সট কুৱেশ্যন। অসমৰ ঋতু কেইটা? 4টা, 3টা, 2টা, 6টা। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল 4টা। নেক্সট কুৱেশ্যন। তলৰ কোনখন জিলাই মেঘালয়ৰ সৈতে সীমা বগাই লোৱা নাই? কামৰূপ, কামৰূপ মহানগৰ, কৰিমগঞ্জ, গোৱালপাৰা। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল কৰিমগঞ্জ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।